এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ আবেদনক লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। কাৰণ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে আবেদনৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কাৰোবাৰ OTP অহা নাই বা তেনে ধৰণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰ ওপৰত আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ যে বহুতে এই সমস্যা দেখা পাই আছে। MMLSAY কাৰোবাৰ DOB শুদ্ধ কৰিব পৰা নাই, কাৰোবাৰ ডকুমেণ্ট সেম হ'লেও সাবমিট হোৱা নাই, যাৰ ফলত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ এই পৰ্টেলত সমস্যা আছে। আৰু ইয়াৰ বাবে কোঅৰ্ডিনেটৰ নাম্বাৰ মুকলি কৰিছে যে কোঅৰ্ডিনেটৰ নাম্বাৰ দি দিয়া হৈছে। আপোনালোকে সমস্যা সম্পৰ্কে জনাব পাৰিব আৰু সমাধান ল'ব পাৰিব। আৰু অসমৰ প্ৰতিখন জিলাৰ বাবে কোঅৰ্ডিনেটৰ আৰু তেওঁলোকৰ মোবাইল নাম্বাৰ ইয়াত দি দিয়া হৈছে। আপোনালোকে নিজৰ নিজৰ জিলাৰ কোঅৰ্ডিনেটৰ গৰাকীৰ মোবাইল নাম্বাৰ ইয়াৰ পৰা ল'ব পাৰিব। আৰু মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ আবেদনৰ বাবে যদি আপোনাৰ কোনো সমস্যা হৈছে তেনেহ'লে আপুনি সমাধান ল'ব পাৰিব। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।